বৰপেটা জিলাৰ বৰপেটা ৰোডত লাভজাহাতৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী হিন্দু যুৱতীক শ্বাহিদুল ইছলাম নামৰ যুৱকগৰাকীয়ে ৰাণা শ্বাহ নামেৰে পৰিচয় দি প্ৰেমৰ অভিনয়েৰে প্ৰেমৰ জালত বন্দী কৰিছিল। ভুক্তভোগী পৰিয়ালৰ বায়েকৰ অভিযোগৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰে যুৱকগৰাকীক। ধৃত যুৱকগৰাকী বাক্সা জিলাৰ আইখাৰী বিলৰ পাথাৰৰ গোলাম মুস্তাফাৰ পুত্ৰ শ্বাহিদুল ইছলাম। বয়স 20 বছৰ বুলি জানিব পৰা গৈছে। যুৱকগৰাকীয়ে বৰপেটা ৰোডৰ এগৰাকী হিন্দু যুৱতীক ইনষ্টাগ্ৰাম ফেচবুকত ৰাণা শ্বাহ নামেৰে পৰিচয় দি প্ৰেমৰ জালত বন্দী কৰিছিল বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে। বৰপেটা ৰোড আৰক্ষী থানাই PS কেছ নং 95/24 U/S 417/419/295 A/376/354 C/294/506 R/W পক্সো আইনৰ অধীনত 4 নং ধাৰাত যুৱকজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে।